এভৰিৱান নমস্কাৰ সকলোকে নমস্কাৰ দিছো আজি 3 নম্বৰ ক্লাছ ন আজি 3 নম্বৰ ক্লাছ ৰেকি 30 3 নম্বৰ ক্লাছলৈ সবকে আজি টুনুমাহিয়ে ফাৰ্ষ্টতে নিজৰ এক্সপেৰিয়েন্সটো ক'ব তাৰপিছত মই ক্লাছ ষ্টাৰ্ট কৰিম Thank you. সাইকিক সাৰ্জাৰী কৰি তেওঁ মানে পাইছে কি হেতু ক'ব তাৰপিছত মই ক্লাছ ষ্টাৰ্ট কৰিম হয় সাইকিক সাৰ্জাৰী ইউজ কৰি মই ভাল লাগিল মানে মোৰ ডাঙৰ বাইদেউৰ আৰ্থৰাইটিছ প্ৰব্লেম পৰহি মই তাইৰ ঘৰত গৈছিলো তাই চেয়াৰখনৰ পৰা মানে উঠি যাব নোৱাৰে ইমানেই বেছি পেইন হৈ আছে তুমি এক মিনিট মই সবকে মিউট কৰিলে আপুনি আনমিউট কৰি আহিব হা মই সবকে মিউট কৰি লওঁ ৰ'ব এক মিনিট নহলে ক্লাছ কথাটো ভালকৈ মানে পিছফালৰ পৰা আৱাজটো আহি থাকিলে কথাবিলাক শুনা নাযায় আপুনি এতিয়া আনমিউট কৰি আহিব কওক এতিয়া সাইকিক সাৰ্জাৰী ইউজ কৰি মই নিজে বহুত আচৰিত হৈ গৈছো আৰু বহুত সুখী হৈছো মানে মই তেখেতলৈ মোৰ ডাঙৰ বাইদেউৰ ঘৰলৈ গৈছিলো ডাঙৰ বাইদেউ মানে আৰ্থৰাইটিছ ৰোগত ভুগি আছে আৰু তাতে মানে তাই ইমানেই বিষ আছে তাই বহি থকা জেগাৰ পৰা উঠি যাব নোৱাৰে ত মই গলো গৈ পিনে মইতো আচৰিত হলো মই বিভূতি হৈছো কি কৰিম এতিয়া ত প্ৰথমে ভাবিলো হিলিং কৰো নেকি তাৰপিছত মই তৎক্ষণাৎ মনত পৰিলো সাইকিক সাৰ্জাৰী কৰিব পাৰো তাৰপিছত ৰাতি মানে তাই ভাত তাত ৰান্ধিবই নোৱাৰিলে আমি মানে হোটেলৰ পৰা কৰি আনি খালো মইতো ৰন্ধা বঢ়া একো নাজানো ত ৰাতি তেনেকে থাকিলো আৰু মানে মনটো খুব বেয়া লাগিছে তাৰপিছত মই ৰাতি তাইক হেৰি কৰিলো প্ৰায় 12টামান বজালৈকে সাইকিক সাৰ্জাৰী কৰিলো ত কৰাৰ পাছত মানে মই মনটো ভাবিলো তাই চাগে ৰাতিপুৱা শুই উঠি মোতকে আগতে শুই উঠি চাগে চব কাম চাম কৰিব মানে মোৰ তেনেকুৱা এটা মানে এটা লাগিলে নিজৰ মনতে ফিলিংছ আহিছে সঁচাকে তেনেকুৱা এটা লাগিছে ত ৰাতিপুৱাটো সঁচাকে তাই মোতকে আগতে উঠি মানে বেচিনত কিবা বাচন চাচন আছিলে কামৰ মানুহকেইটা আহে কিন্তু তাই মানুহগৰাকীলৈ থৈ নিদিয়ে তাই কি কৰিলে গোটেই বাচন চাচন ধুই মানে গোটেইখিনি আৰু কৰি আছে মইতো আচৰিত হৈছো মই উঠাই নাই শুই মানে মই সোনকালে উঠো কিন্তু বিচনাত পৰি থাকো মানে অলপ ত তাইক মই সুধিলো যে কাম কৰিছে তোৰ গাটো ভাল পালি নেকি বহুত ভাল পালো নহয় মই তাই মোক কৈছে মই বহুত ভাল পালো নহয় তাৰপিছতে মই কি তোৰ গাটো আগৰ নিচিনা লাগিছে নাই বাৰু সি একদম আগৰ নিচিনা লাগিছে বোলে মোক ভালকে পাৰিছো বোলে খোজ চোজ কাঢ়িব তই ঠাণ্ডাখনত যে কাম কৰিছ নাই মই একো লগা নাই নহয় বোলে তই পাৰিছো খুব ভালকে পাৰিছো গোটেই দিনটো মানে মই তাইক চায়ে থাকিলো মানে যিগৰাকী মানুহ মানে আগদিনা বহা ঠাইৰ পৰা উঠি ইটো বিচনাখনলৈ যাবলৈ মই ৱাকাৰডাল দি আৰু তাইক মানে চাপৰ্ট কৰি থাকিবলগীয়া হৈছে বিচনাখন যাব নোৱাৰে মানে অকনমান দূৰ কিন্তু কি হৈছে পিছদিনা মানে মোতকৈ আগতে উঠি গোটেই কাম চাম ঘৰ কাম চাম মোৰ ৰান্ধি খুৱালে আৰু আজিলৈকে তাৰমানে সম্পূৰ্ণ কাম কৰিছে তাই মোক বাৰে বাৰে কৈ আছে মোৰ গাটো আগৰ নিচিনা লাগি গল মানে ভাল লাগি গল ত আকৌ গধূলি আজি মোক মই আজি আহিলো দুপৰীয়া আহি গধূলি সময়ত মোক আকৌ ফোন কৰিছে হেৰি নহয় তই মোক কামটো কৰি দিবি আকৌ মই গাটো আগৰ নিচিনা তই মোক কামটো আকৌ কৰি দিবি আকৌ কৰি থাকিবি আকৌ তই মোৰ কামটো মোৰ ঠিক আছে মই কণ্টিনিউ কৰি থাকিম দে ভাল পালে 21 days কন্টিনিউ কৰি দিম একদিন কওঁতে যদি তাই ইমানখিনি ইম্প্ৰুভ হৈছে ভেৰি ষ্ট্ৰেঞ্জ মানে কি আছে তাত এনাৰ্জি মোৰ বহুত নিজকে পাৱাৰফুল বহুত ভাল এনাৰ্জি হয় লাগিছে ধন্যবাদ ৰীনাক বহুত ধন্যবাদ ধন্যবাদ চবেই বহুত কৰক ধন্যবাদ সাইকিক সাৰ্জাৰী চবেই কৰক আৰু কোনোবাই কৰিছে নেকি সাইকিক সাৰ্জাৰী বহুত ষ্ট্ৰেঞ্জ মোৰ বহুত ভাল লাগিল বহুত মই কৰিছো হয় পাইছা কি মানে এদিন দুদিনে হৈছে বাৰু তথাপিতো এই হয় গীতা মই আজি দুদিন কৰিছো হয় বাইদেউ হেৰি আকৌ তেওঁ আপোনাক মই হাতখনৰ হেৰি মানুহগৰাকী পিক্সাৰটো দিছিলো হয় 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 সেই হাত কটা যে গম পাইছো তেওঁ হয় যেতিয়া কৰো তেতিয়া মানে হাতটো খুব হেৰি অনুভৱ কৰিছে এটা টানি টানি ধৰা বিষ এটা অনুভৱ কৰিছে তাৰ পিছদিনা মোক ফোন কৰি কৈছে অকমান মোক আৰাম লাগিছে এনেকে বুলি হয় তেওঁৰতো বহুত ডাঙৰ প্ৰব্লেম হয় ন সেইটো তেওঁৰ ডাঙৰ হাতখন প্ৰব্লেম কাটি দিয়া তেওঁক টাইম লাগিব তুমি 21 days কন্টিনিউৱাছলি কৰা যোনটো মেজৰ প্ৰব্লেম হয় 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 কন্টিনিউৱাছলি কৰিবা যোনটো হয় অলপ হেৰি এদিন কৰিলেও হ'ব সাইকিক সাৰ্জাৰী হয় মই এদিন কৰিছো আজি দুদিন কৰিছো আজি হয় হয়
ভাল পাব। আৰু কোনোবাই কৰিছে হয় সাইকিক চাৰ্জাৰী আৰু কোনোবাই কৰিছে নাই কওক। আৰু মই বিশেষকে কৰিছা ন আছামিজ কোনে কৈছে কৈছো মেম সংগীতা কোৱা কৰিছা মই কৰিছো মই নিজক কৰিছো মোৰ মানে কঁকালৰ বিষ আছিলে কিন্তু মই এদিনে কৰিছো ভাল পাইছো মেম মই আপোনাক সুধিম বুলিও পাহৰি আছো যে 21 দিন কৰিব লাগিব নে নালাগে কিন্তু এদিন কৰাৰ পৰাই মোৰ কঁকালৰ বিষটো নাইকিয়া হৈছে মেম আৰু 2 দিনমান কৰি দিবা লাগিলে সপ্তাহত এবাৰ দুবাৰ কৰি দিবা মই আমাৰ গুৰুমাও যোনগৰাকী মোৰ ছাৰ পুৰণ ছাৰৰ মিছেছেও বোলে এদিন কৰোতে এনে বহিয়ে কৰি দিওঁতে বোলে তেওঁৰ কঁকালৰ বিষ আছিলে এদিনতে ভাল পাই গলে বোলে কৈছিলে কিন্তু মোৰ মানে কি হৈছে মোৰ পেহা এজনে খুব মানে ড্ৰিংকছ কৰে হিলিং দি আছো কামত অহা নাই মেম মই কৈছো নহয় এলকহলটো বহুত দিন লাগে 3 মাহ ইয়াত গোটেই এক্সপিৰিয়েঞ্চ থকা মানুহ আছে এলকহলত 3 মাহ লাগে আৰু সাইকিক চাৰ্জাৰী কৰিলে ব্ৰেইনটোতে চাফা কৰা তেওঁ মানে ব্ৰেইনৰ পৰা সেই বেয়া বস্তুটো ওলাই কেনে সেই এলকহলৰ পৰা কনভাৰ্ট হৈ কেনে গাখীৰ খাবলৈ ধৰিছে বুলি মনত ইন্টেনচন ৰাখি সেনেকে হিলিং দিবা হয় হয় কিন্তু মেম যদি আহি পেলাই ধৰক অলপ বেছিকৈ কথা কৈ থাকে মানে মোক কৰি দিয়া মই বোলো হ'ব দিয়া অলপ দেৰিকৈ মনে মনে থাকিব বুলি কোৱাৰ পিছত কিন্তু 10-15 মিনিটৰ পিছত মনে মনে শুই থাকে কিন্তু চকুৰে চেকি দিবা হয় 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 আৰু এতিয়াতো ব্ৰহ্মাস্ত্ৰ শিকিছা ব্ৰহ্মাস্ত্ৰ লগাই দিবা যদি বহু পাৰা নাইকিয়া এলকহল এডিকশ্যন হিলিং কৰোতে তেতিয়াহ'লে ব্ৰহ্মাস্ত্ৰ দি কেনে হিলিং কৰিবা এলকহল হিলিংটো হয় হয় ডাইকমিয় দি কেনে কৰিবা হয় হয় আৰু কোনোবাই কৰিছে মই তেতিয়া মই কৰিছো অনামিকা কাক কৰিছা কোৱা মই মোৰ মাক কৰিলো মা অকমান গাটো বেয়া হৈ গৈছিলে আপোনাৰ পাইলছৰ প্ৰব্লেম আছিলে তাৰপিছতে কৰিলো 2 দিন কৰিছো ভাল পাই গৈছে মায়ে আজি সুধিছো মা কোৱাচোন কেনেকুৱা মায়ে কৈছে মোৰ আগৰ নিচিনা ভাল লাগি আহিছে বোলে বঢ়িয়া কিমান সাইকিক চাৰ্জাৰী কিমান ধুনীয়া ধুনীয়া এক্সপিৰিয়েঞ্চ মানুহ বিলাকৰ ইমান ৰিজাল্ট পাইছো মোৰে ভাল লাগি গৈছে আৰু মোৰ অসমীয়াটো সাবিত্ৰী বাইদেউ বুজি পাইছে নে মই মানে সহজতে বুজাবলৈ বাইদেউ বিশেষকে বাইদেউৰ কাৰণে যদি মোৰ অডিঅ'টো শুনি কেনে ভাল পাইছে মানে মই সাইকিক চাৰ্জাৰী অডিঅ'টো শিকাই দিয়াটো তেতিয়াহ'লে বাইদেউক ধন্যবাদ দিব সাবিত্ৰী বাইদেৱে মোক ক'লে মই বুজি পোৱা নাইকিয়া অসমীয়া মই সেইদিনা ৰাতি 1টা বজালৈকে বনাইছো মেডিটেশ্যন হয় সাবিত্ৰী বাইদেউক ধন্যবাদ দিয়ক সাবিত্ৰী বাইদেৱে মোক ক'লে বনাই দিয়ক বুলি আৰু এতিয়া যিটো আছে মই সাইকিক চাৰ্জাৰীৰ প্ৰচিডিউৰটো আকৌ শিকাই দিব লাগিব নে হ'ব নিশিকালেও হ'ব চবেইটো কৰিছে বুজি পাইছে চবে এইটো এটা ডাঙৰ এক্সাৰচাইজ ডাঙৰ মেডিটেশ্যন হয় মোক মাতি বুলি ভাবিছিলো তাৰপিছত এতিয়া মই সেইকাৰণে চাইছিলো মেগনিফিচেণ্ট আইটো মই কৰাম এতিয়া মেডিটেশ্যন কাৰণ এইটো এটা কৰ্চৰ পাৰ্টছ হয় ন তো এইটো কৰিবলৈ যদি পাৰা নাই ফাৰ্ষ্টতে মই কৈছো অলপ শিকাই লওঁ মই যেতিয়া কম হাত দুখন মূৰৰ ওপৰত দি তললে দিয়ক বুলি মেডিটেশ্যন হিচাপে কৰাইও দিম প্ৰেক্টিছো হ'ব হাত দুখন এনেকে কৰিব এনেকে কৰি চকুৰেটো এনেকে কৰিব বুজি পাইছিল নে আপোনালোকে অডিঅ'টো শুনিছে নে মেগনিফিচেণ্ট আই শুনিছো মেম তো এইটো এনেকে কৰি চাইছিলা কৰিছো মেম এতিয়া কৰাই দিম নে নিজে কৰিবা কৰাই দিয়া ভাল লাগে হয় তেতিয়াহ'লে চকু বন্ধ কৰি চবে বহক ডিম্পীয়ে পাৰিবা নাই ডিম্পীটো আজি অলপ প্ৰব্লেম আছে বুলি ডিম্পী পাৰিবা নাই নাই ল'ৰা খুৱাই বৈ আজৰি দেউতাৰ লগত খেলি আছিল হয় নেকি ঠিক আছে মোৰ আজি কাৰিকৰ বেলেগ মোৰ আজি কাৰিকৰ বেলেগ মোৰ মানুহজন মাত পালেগৈ ৰিংটো য'তে যায় ত'তে কাৰিকৰ তাৰমানে ঠিকে আছে দিয়া মোৰ দিগদাৰ হৈ গৈছেগৈ ঠিক আছে চবেই চকু বন্ধ কৰি লওক আৰু মই যেতিয়া কম মই বুজাই দিছো কোনোবাই কোনোবাই বুজি পালে মই যেতিয়া কম হাত দুখন তলোৱাত এনেকে তললে কৰি চকুৰে ড্ৰ কৰ এনেকে চকুৰে ড্ৰ কৰিব আৰু হাৰ্ট চক্ৰত হাত দি এনেকে যাব এনেকে এটা হাত আকৌ এনেকে বুজি পাইছে চাগৈ চবেই কিন্তু লক্ষ্মী বাইদেউ আছিল নেকি বাসন্তী বাইদেউ আৰু সাবিত্ৰী বাইদেউৰ কাৰণে কৈছো আৰু পাহি তোমাৰ দেউতা নাই নহয় ন ক্লাছত পাহি দেউতা নাই নেকি ক্লাছত পাহিয়ে কৰি আছে ন
ঠিক আছে মেডিটেশ্যনটো কৰাও তেতিয়াহ'লে মই এটা সৰু মিউজিক লগাই ল'ম তেতিয়া মোৰ মেডিটেশ্যন কৰি ভাল লাগিব চকুকেইটা বন্ধ কৰি লওক কঁকাল ৰাজহাড় চিধা কৰি লওক আৰু আপোনালোকৰ হাত দুখন ক্ৰাউন চক্ৰৰ ওপৰত হাতৰ তলুৱা তললে কৰি ক্ৰাউন চক্ৰৰ ওপৰত চকুৰে ড্ৰ কৰক আৰু মুখেদি কওক চকৰে 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 আৰু মনতে ভাবক আপোনালোকৰ কাৰ্মিক একাউণ্ট কিবা কাৰ্মিক আছে ফিজিকেল মেণ্টেল ইমোচনেল আধ্যাত্মিক কিবা নিগেটিভ আছে যদি সকলোখিনি নাইকিয়া হৈ গ'ল বুলি এইখিনি আপোনালোকক নাইকিয়া কৰাত চকৰে আপোনালোকক সহায় কৰিব দূৰ কৰিব এতিয়া কওক চকৰে 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 লাহে লাহে চকুৰেটো দীঘল দীঘলকে আপুনি যেনেকে অৰা ক্লিন কৰিছিলে আমি আগতে তেনেকে তললে টানি টানি নি থাকক আৰু মুখেদি কওক নিজে এফাৰ্মেশ্যন দি থাকক নিগেটিভ এনাৰ্জি যদি আছে মোৰ বডিত মোৰ অৰাত মোৰ চক্ৰত সকলোখিনি নাইকিয়া হৈ গ'ল লাহে 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 সকলো নিগেটিভ বিলাক আমি যেনেকে অৰা ক্লিন কৰিছিলো তেনেকে টানি নি থাকক লাহে 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 টানি নিয়ক আৰু আমাৰ ধৰিত্ৰী মাক কওক মোৰ সকলোখিনি নিগেটিভ এনাৰ্জি আপুনি শুহি লওক আৰু হাত দুখন জোকাৰি আপোনালোকে কওক মনেদি এফাৰ্মেশ্যন দিয়ক মোৰ সৰ্ব শৰীৰত যিমান নিগেটিভ এনাৰ্জি আছিল সকলোখিনি মোৰ ধৰিত্ৰী মা পৃথিৱীয়ে শুহি ললে যিকোনো মেণ্টেল মানসিক আবেগিক ইমোচনেল সব হৈ গ'ল সব শুহি ললে আমাৰ ধৰিত্ৰী মায়ে আকৌ ওপৰলৈ আনক হাত দুখন আকৌ ওপৰলৈ আনি এইবাৰ ভাবক যিকোনো শৰীৰত বেমাৰ আপোনাৰ শাৰীৰিক কিবা প্ৰব্লেম আছে যদি এইটো কাৰোবাৰ বিপি হ'ব পাৰে কাৰোবাৰ চুগাৰ হ'ব পাৰে শাৰীৰিক যিমান প্ৰব্লেম আছে সকলোখিনি আচুৰি আচুৰি চকুৰে কওক সকলোখিনি নিগেটিভ মোৰ সকলোখিনি শাৰীৰিক বেমাৰ নাইকিয়া কৰক লাহে 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 আপোনালোকে লৈ যাওক তললে সকলোখিনি টানি নিয়ক আৰু হাত দুখন জোকাৰি কওক মোক সৰ্ব শৰীৰত যিমান বেমাৰ আজাৰ বিষ বেদনা আছিল সকলোখিনি আমাৰ ধৰিত্ৰী মা শুহি ললে আকৌ লাহেকে হাত দুখন ওপৰলে আনক আকৌ চকুৰে দৰৱ কৰি চকুৰে 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 সাইকোলজিকেল মানসিক প্ৰব্লেম যদি আপোনালোকৰ আছে ভাবক যিকোনো নিগেটিভ কথা যিকোনো নিগেটিভ ভাৱনা যিকোনো আপোনালোকৰ যদি নিগেটিভ থট আহিছে সকলোখিনি
নিগেটিভ চিন্তাবোৰ, নিগেটিভ কথাবোৰ, খং, নিগেটিভ ফিলিং, ল' ফিলিং, এইবোৰ সকলোখিনি আপোনালোকে চুচি লৈ যাওক। সকলোখিনি আপোনাৰ অৰাৰ পৰা উলিয়াই লৈ যাওক। আৰু হাত দুখন তললৈ লৈ গৈ জোকাৰি দিয়ক আৰু ধৰিত্ৰী মাক কওক, আপুনি মোৰ গোটেই নিগেটিভ খিনি শুহি লওক। মোৰ সাইকোলজিকেল ইছ্যু, মানসিক প্ৰব্লেম, সকলোখিনি পৃথিৱীয়ে শুহি ললে। মই পজিটিভ হৈ গলো, মই এনাৰ্জেটিক হৈ গলো। আকৌ লাহেকে হাত দুখন ওপৰলৈ আনক আৰু চকুৰে কওক, চকুৰে 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 মোৰ লাইফত যিকোনো পাষ্ট লাইফৰ ইছ্যু যি আপোনাক এতিয়া ডিষ্টাৰ্ব দিছে, বৰ্তমান সময়খিনি প্ৰেজেন্ট লাইফত পাষ্ট লাইফৰ কিবা ইছ্যু আপোনাক প্ৰব্লেম দিছে, সকলোখিনি আঁতৰাই দিয়ক। দুখ বেদনা সব লাহে লাহে তললৈ টানি আনক। পাষ্ট লাইফৰ কিবা ইছ্যু আছিলে, কিবা দুখ আছিলে, বেদনা আছিলে, যিটো বেদনাই আপোনাক বৰ্তমান লাইফত দুখ কষ্ট দিছে, সেই সকলোখিনি পৃথিৱীয়ে শুহি ললে। মোৰ পাষ্ট লাইফৰ সকলোখিনি কাৰ্মিক ধৰিত্ৰীয়ে শুহি ললে। এফাৰ্মেশ্যন দিয়ক। এইবাৰ আপোনালোকে দুইখন হাত হাৰ্ট চক্ৰত দিয়ক। আৰু তাত চেহেকি বনাওক, চেহেকি চেহেকি চেহেকি। আমাৰ চেহেকিয়ে পিংক লাইট, গুলপীয়া পোহৰেদি আমাৰ হাৰ্ট চক্ৰখন আৱৰি ধৰিছে। চেহেকি গুলপীয়া আৰু চেহেকি চিম্বল আপোনালোকৰ হাৰ্ট চক্ৰত স্থাপিত হৈছে। এতিয়া আপুনি কল্পনা কৰক, আপোনাৰ কিবা ইনবেলেঞ্চ হৈ আছে যদি, ভাৰসাম্যতা নাইকিয়া হৈছে যদি, বেলেঞ্চ নাইকিয়া হৈছে যদি, সকলোখিনি বেলেঞ্চ কৰিবলৈ আপুনি সাজু হৈছে, ৰেডি হৈছে আপুনি। আপোনাৰ কিবা ইনবেলেঞ্চ হৈ আছে যদি, সকলোখিনি বেলেঞ্চ কৰিবলৈ আপুনি সাজু হৈছে। আপুনি আপোনাৰ যিকোনো মনৰ কথা ভাবক, যিটো কথা আপুনি কন্ট্ৰল কৰিব পৰা নাই, ভাৰসাম্যতা ৰখাব পৰা, ৰক্ষা কৰিব পৰা নাই, যিকোনো প্ৰব্লেম, সেইটোৰ কথা ভাবক। ভাবি এখন হাত ওপৰলৈ নিয়ক, এখন হাত তললৈ নিয়ক। আকৌ লাহে 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 হাৰ্ট চক্ৰলৈকে হাত দুখন আনি দুইখন হাৰ্ট চক্ৰত ক্ৰছ কৰা। আকৌ লাহে লাহে এখন হাত তললৈ নিয়ক, এখন হাত ওপৰলৈ নিয়ক। আৰু মনত ভাবক, মোৰ 7 চক্ৰ বেলেঞ্চ হ'ল। মোৰ যিখিনি মানসিক প্ৰব্লেম আছিলে বেলেঞ্চ হ'ল। মোৰ 7 চক্ৰ বেলেঞ্চ হ'ল। মোৰ যিখিনি মানসিক প্ৰব্লেম আছিলে সকলোখিনি বেলেঞ্চ হ'ল। আকৌ লাহেকে আপোনালোকৰ হাৰ্ট চক্ৰত দুইখন হাত ৰাখক।
এতিয়া আপুনি আপোনাৰ কিবা ইমোশনেল ইস্যু আছে যদি, আবেগিক কিবা মনৰ দুখ আছে যদি, বেলেঞ্চ কৰাৰ কাৰণে ভাবক। আৰু এখন হাত তললে আৰু এখন হাত ওপৰলে নিয়ক। আৰু ভাবক মোৰ কিবা দুখ আছে যে সকলো দুখ বেদনা নাইকিয়া হৈ গ'ল, ইমোশনেল বেলেঞ্চ হৈ গ'ল। আৰু কল্পনা কৰক মই ইমোশনেল ইস্যু বেলেঞ্চ কৰিছো, মোৰ 7টা চক্ৰ 7 চক্ৰ বেলেঞ্চ কৰিছো। আৰু ভাবক মোৰ কিবা সাইকোলজিকেল প্ৰব্লেম আছে যদি মই বেলেঞ্চ কৰিছো। মোৰ সকলোখিনি ইমোশনেল প্ৰব্লেম বেলেঞ্চ হৈ গ'ল, সাইকোলজিকেল প্ৰব্লেম বেলেঞ্চ হৈ গ'ল। আকৌ লাহেকে হাত দুখন হাৰ্ট চক্ৰত আনক। এতিয়া আমাৰ হৰমন কাৰোবাৰ যদি বেলেঞ্চ নাই, ইনবেলেঞ্চ হৈ আছে, ভাবক মোৰ হৰমন বেলেঞ্চ হৈ গ'ল, 7 চক্ৰ বেলেঞ্চ হৈ গ'ল, মোৰ সকলো প্ৰব্লেম সলভ হৈ গ'ল। এনেকে ভাবি আকৌ হাত দুখন এবাৰ ওপৰলে নিয়ক, এবাৰ তললে নিয়ক। এখন হাত ওপৰলে, এখন হাত তললে। 7 চক্ৰ বেলেঞ্চ হৈ গ'ল। মোৰ সকলো প্ৰব্লেম সলভ হৈ গ'ল। 7 চক্ৰ বেলেঞ্চ হৈ গ'ল, মোৰ সকলো প্ৰব্লেম বেলেঞ্চ হৈ গ'ল। আকৌ হাত দুখন হাৰ্ট চক্ৰত ৰাখক। এইবাৰ ভাবক আপোনালোকৰ ফাইনেন্সিয়েল কিবা প্ৰব্লেম আছে যদি, টকা পইচাৰ কিবা যদি প্ৰব্লেম আছে, ভাবক। এতিয়া আকৌ হাত দুখন এবাৰ তললে, এবাৰ ওপৰলে। ৰুট চক্ৰৰ এনাৰ্জি ক্ৰাউন চক্ৰত দিয়ক, আৰু ক্ৰাউন চক্ৰৰ এনাৰ্জি ৰুট চক্ৰত দিয়ক। মোৰ টকাৰ পইচাৰ ব্লকেজ খুলি গ'ল, মোৰ সকলো মানি ব্লকেজ খুলি গ'ল। মোৰ কিবা মানি ব্লকেজ আছিল যদি সম্পূৰ্ণৰূপে খোল খাই গ'ল। মোৰ 7 চক্ৰ বেলেঞ্চ হৈ গ'ল। মোৰ নেম ফেম এবেন্ডেন্স আহিলে। মোৰ ৰুট চক্ৰ এক্টিভ হৈ গ'ল। মানি ব্লকেজ দূৰ হৈ গ'ল। মোৰ মানি ব্লকেজ খুলি গ'ল। মোৰ নেম ফেম এবেন্ডেন্স আহিল। এতিয়া আকৌ হাত দুখন হাৰ্ট চক্ৰত আনক। আৰু ভাবক মোৰ কিবা প্ৰব্লেম আছিল যদি সকলোখিনি প্ৰব্লেম দূৰ হ'ল। মোৰ লাইফত ইনবেলেঞ্চ আছিল যে বেলেঞ্চ হ'ল। 7 চক্ৰ মোৰ বেলেঞ্চ হৈ গ'ল। মানি ব্লকেজ মোৰ খুলি গ'ল। মই ইমোশনেলি ষ্ট্ৰং হলো। মোৰ কনফিডেন্স লেভেল বাঢ়ি গ'ল। এতিয়া হাত দুইখন হাৰ্ট চক্ৰত নমস্কাৰ ভংগীত ৰাখক। লাহেকে অকমান হাত দুখন খুলি আমি যেনেকে আশীৰ্বাদ দিওঁ তেনেকে হাত দুখন লওক। আমি এতিয়া মেগনিফিচেন্ট এক্সাৰচাইজ কৰিবলৈ যাম, গৈ আছো। আমি মেগনিফিচেন্ট এক্সাৰচাইজ কৰিম এতিয়া। ৰিলেক্স, ৰিলেক্স, ৰিলেক্স।
ভিজুৱেলাইজ কৰক, কল্পনা কৰক আপুনি এটা পাৱাৰফুল মেগনেট। আৰু মনেদি কওক, মই পাৱাৰফুল মেগনেট। I am a powerful magnet. I am a powerful magnet. I am a powerful magnet. মই যতে যাওঁ চবতে মোক ভাল পায়, চবেই মোক ভাল পায়, মোৰ কথাত কনভিন্স হয়, মই যেনেকেই বিচাৰো তেনেকুৱাই হয়। I am a powerful magnet. I am a powerful magnet. I am a powerful magnet. মই যতেই যাওঁ সকলো সিচুৱেশ্যন মোৰ লগত মিলি যায়। মই যি কওঁ সদায় মোৰ পক্ষত হয়, কাৰণ মই পাৱাৰফুল মেগনেট। I am a powerful magnet. I am a powerful magnet. আপুনি কল্পনা কৰক, ভিজুৱেলাইজ কৰক, আপুনি এতিয়া পাৱাৰফুল মেগনেট। এইবাৰ আপুনি কল্পনা কৰক, আপুনি মানি মেগনেট। নিজকে কওক, মই মানি মেগনেট। I am a money magnet. I am a money magnet. I am a money magnet. মই পইচা আকৰ্ষণ কৰিব পাৰো। মই পইচা আকৰ্ষণ কৰিব পাৰো। I am a money magnet. এতিয়া কল্পনা কৰক, আপোনাৰ ক্ৰাউন চক্ৰৰ ওপৰত, মূৰৰ ওপৰত মা লক্ষ্মী স্বয়ং আবিৰ্ভাৱ হৈছে পূৰ্ণ ৰূপত। আপোনাক আশীৰ্বাদ কৰিছে মা লক্ষ্মীয়ে। এখন হাতেদি আপোনাক যিমানখিনি আপোনাক টকা পইচা গাড়ী সোণ ৰূপ সকলোখিনি মা লক্ষ্মীয়ে আপোনাক আশীৰ্বাদত দিছে। আপুনি মনেদি ভাবক, মই মানি মেগনেট। মই পইচা আকৰ্ষণ কৰিব পাৰো। মোৰ টকা পইচা গাড়ী ঘৰ সোণ ৰূপ হীৰা মোৰ সকলোখিনি মই আকৰ্ষিত কৰিব পাৰিছো। I am a money magnet. আপুনি ভিজুৱেলাইজ কৰক, মানি কেনেকে আমাৰ লক্ষ্মী মায়ে আপোনাক দি আছে, আপুনি সকলোখিনি আঁকোৱালি লৈছে। 2 মিনিট সময় আমি ভিজুৱেলাইজ কৰো, কল্পনা কৰো। I am a money magnet. I am a money magnet. I am a money magnet. আপুনি সকলোখিনি সুখ সমৃদ্ধি লাভ কৰিলে। আকৌ এতিয়া আপুনি কল্পনা কৰক, আপোনাৰ সন্মুখত ডাঙৰ গুলপীয়া হাৰ্ট, আপোনাৰ হাৰ্টখন ডাঙৰ গুলপীয়া পিংক কালাৰেদি আৱৰি ধৰিছে।
আৰু এফাৰ্ম কৰক, মই লাভ মেগনেট, মই লাভ মেগনেট, I am a love magnet, I am a love magnet, I am a love magnet. মোৰ হৃদয় প্ৰেমেৰে ভৰপূৰ হৈ গৈছে, মই যিমান প্ৰেম বেলেগক দিওঁ, মোক কিমান মানুহে সকলোৱে মোক প্ৰেম কৰে তেনেকুৱাকে। মোৰ হৃদয়ত প্ৰেম ভাগ জাগি উঠিছে, মই মোৰ পেৰেণ্টছক ভাল পাওঁ, মোৰ ভাইটি ভণ্টিক ভাল পাওঁ, মই মোৰ ওচৰ চুবুৰীয়াক ভাল পাওঁ, মই ইউনিভাৰ্চৰ ইয়াত সকলোকে মই ভাল পাওঁ, মই জীৱ জন্তু সকলোকে ভাল পাওঁ, মই যিমান বেলেগক মোৰ প্ৰেম দিওঁ, মোক সকলোৱে তেনেকে মৰম কৰে। মোৰ সম্পৰ্কীয়, মোৰ ৰিলেশ্যনৰ ওচৰ চুবুৰীয়া, জীৱ জন্তু আৰু গছ গছনি সকলোকে মোৰ প্ৰেমেদি বিয়পাই পৰাইছো। মই মোৰ হাৰ্ট চক্ৰত সকলোকে আৱৰি ধৰিছো। এই পৃথিৱী, এই ইউনিভাৰ্চৰ সকলোলৈকে মোৰ মৰম পঠাইছো। মই লাভ মেগনেট, I am a love magnet. আপুনি ভিজুৱেলাইজ কৰক, কল্পনা কৰক আপোনাৰ হৃদয় গুলপীয়া ৰঙেদি, পিংক কালাৰেদি আৱৰি ধৰিছে। আৰু সেই গুলপীয়া ৰং, সেই পিংক কালাৰ সকলোলৈকে বিয়পাই গৈছে, গোটেই ইউনিভাৰ্চত বিয়পি গৈছে। I am a love magnet, I am a love magnet, I am a love magnet. এতিয়া কল্পনা কৰক নিজক এটা ডাঙৰ সূৰ্য, আৰু আপোনাৰ পৰা সোণালী কালাৰ, সোণালী ৰং ওলাইছে, চাৰিওফালে আৱৰি ধৰিছে। ইউনিভাৰ্চত আৱৰি ধৰিছে সোণালী ৰং। আৰু এফাৰ্ম কৰক, মনেদি কওক, মই হিলিং মেগনেট, I am a healing magnet, I am a healing magnet. মই যিমান হিলিং কৰো, সিমানেই মোৰ শক্তি বাঢ়ি গৈ আছে, মই সিমানেই শক্তিশালী হৈ গৈছো, মোৰ হিলিং পাৱাৰ বাঢ়ি গৈছে। মই যিমান হিলিং কৰো, মোৰ হিলিং পাৱাৰ বাঢ়ি গৈ থাকে। মই মোৰ হিলিং ইউনিভাৰ্চৰ সকলোলৈকে পঠাইছো। চৰাই চিৰিকটি, জীৱ জন্তু, ৱৰ্ল্ডৰ ইউনিভাৰ্চৰ মই সকলোলৈকে হিলিং পঠাইছো। মই হিলিং মেগনেট, I am a healing magnet, I am a healing magnet. মই যাক চুও, আপুনি যাক চুৱে তেওঁ সম্পূৰ্ণৰূপে ভাল হৈ যায়। আপুনি যাৰ কথা ভাবে তেওঁ ঠিক হৈ যায়। মনেদি এফাৰ্ম কৰক, I am a healing magnet, I am a healing magnet. আপুনি কল্পনা কৰক আপুনি পাৱাৰফুল সোল হয়। I am the magnificent I, I am the magnificent I, I am a magnificent I. নিজকে বহুত পাৱাৰফুল আত্মা কল্পনা কৰক, ফিল কৰক, অনুভৱ কৰক।
আপুনি গোটেই পৃথিৱী পোহৰাই দিছে। আপুনি পাৱাৰফুল আত্মা। এফাৰ্ম কৰক, মই পাৱাৰফুল আত্মা। I am the magnificent I. I am a healing magnet. I am a money magnet. I am a love magnet. I am a healing magnet. এতিয়া আমি আকৌ আগৰ জেগালৈ ঘূৰি আহিম। মই 10লৈকে গণিম, আপোনালোকে লাহে লাহে চকুকেইটা অকমান সময় লৈ আপোনালোকে নিজৰ চকু খুলিব। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. হাত দুখন মোহাৰি চকুকেইটা দি লাহে লাহে চকুকেইটা আপোনালোকে ছাৰৰ অডিঅ'টো লগাইও কৰিব পাৰে। মই অসমীয়াত বনাই দিব লাগে যদি মই বনাই দিম। আজি কৰিছে নে আগতে কৰিছিলে এইটো? আগতে কৰিছো মই। ভাল লাগিছিলে নে কৰি? ভাল লাগে এইটো। কৰিছো মই অকমান শ্বৰ্ট কৰিবলৈ অকমান শ্বৰ্ট কৰিছো, নহলে 30 মিনিটছ নে 34 মিনিটছৰ হ'ব হয় নেকি? 24 মিনিটছ হয়। আমাৰ কাৰ্মিক ৰিলেশ্যনশ্বিপৰ ইমোচনেল মানি সকলোখিনি প্ৰব্লেম এই মেডিটেশ্যনটো কৰিলে দূৰ হয়। নীলুৱে আগতে কৰিছে নে? ইপচিতাই কৰিছে, নীলুৱে কৰিছে। ময়ো কৰিছো। পূৰ্ণিমা বাইদেউ কৰিছে, সৰবানী। বহুত ভাল লাগে কৰিব। আৰু ইয়াৰ পাছত আমাৰ মনোকামনা চকু পানী ওলাই যায়, মোৰ সদায় চকু পানী ওলাই। ইয়াৰ পাছত আছে মনোকামনা সিদ্ধি ধ্যানটো। সেইটোও মই আছামিছত বনাই কেনে কৰাবলৈ চেষ্টা কৰিম। যিহেতু বাইদেউহঁতে সাবিত্ৰী বাইদেউ কৰিলে নে? সাবিত্ৰী বাইদেউ কৰিলে নে? সাবিত্ৰী বাইদেউ ক'ত? সাবিত্ৰী বাইদেউ জইন হৈছিলেতো, নাই নেকি বাৰু? ডিম্পী ছিলে নাই নাই, আছে মিউট হৈ আছে এটা। মিউটে আছে, হয় হয় হয়। খালি মিউট হৈ আছে। বাইদেউ সুধি লওক। বাইদেউ কৈছে মই বোলে সুধিবলৈ বেয়া লাগে। মই কৈছো চব সুধিব। কৈছে নিপা থাকোতে ভাল আছিলে, নিপাই চব সুধে, আমি গম পাই যাওঁ। এতিয়া কোনোবা এজন সুধিব। আজিতো দীপাংকৰো নাই সুধিবলে। বাইদেউ কৈছে আপুনি মোক ডাউট 100 বাৰ সুধিব, মই ক্লাছতো কম, পাছতো কম। মই সেইদিনা বুজাইও দিছো। আজি সোধক বাইদেউ, কিবা সুধিবলগীয়া আছে যদি। এটা কথা কওঁ বাইদেউ, হেৰি এইটো মানুহজনক শুনিছে? শুনিছো বাইদেউ, কওক। হয়, কিবা এয়া এনজিঅগ্ৰাফি মানে কাইলৈ গুৱাহাটীত লৈ যাব, কি কৰিব লাগে? এনজিঅগ্ৰাফিটো এইটো কিবা গেষ্ট্ৰিকৰ নে কিবা প্ৰব্লেম থাকিলে যাতে পাইপ সোমাই যে কৰে যে সেইটো ন? হাৰ্টৰ কাৰণে হাৰ্টৰ কাৰণে, হয় হয়। তে আপুনি সাইকিক চাৰ্জাৰী কৰক। মই মানে ইমান এইখিনি ভালকে চাবলৈ পোৱা নাই, মানুহজনৰ অসুখ হৈ থকা কাৰণে। কালি পৰহি খুব বমি কৰিছিল। এইটো বমি কৰিলে ক'ত দিব লাগে?
ইয়াতে দিব লাগিব চাগে হাৰ্ট চক্ৰত তেওঁ ইমিউনিটি পাৱাৰটো বাঢ়িবৰ কাৰণে আপুনি শুনক হাৰ্টৰ প্ৰব্লেমৰ কাৰণে এইটো কৰে ন এনজিঅ'গ্ৰাফি ক'লে ন এনজিঅ'গ্ৰাফি আপুনি কি কৰিব মই যে অসমীয়াত বনাই দিলো যে মেডিটেশ্যনটো মই আপোনাক গ্ৰুপৰ পৰা উলিয়াই ল'বলৈ যদি অসুবিধা হৈছে মই পাৰ্চনেলি দি দিম আপুনি সেইটো কৰি হাৰ্ট ইয়াত খুলিব মই বস্তুটো মই বুজাই দিওঁ ফাৰ্ষ্টতে তলৰ পৰা আজি এনেও চাইকিক চাৰ্জাৰীৰ বিষয় লৈ মই অকমান কম বুলি ভাবিছিলো চকুকেইটা বন্ধ কৰি দীঘল দীঘলকে উশাহ ল'ব এৰিব 3 বাৰ উশাহ ল'ব এৰিব উশাহ ল'ব এৰিব তেনেকে 3 বাৰ কৰাৰ পাছত আপুনি চকুকেইটা বন্ধ কৰি ৰিলেক্স হৈ ল'ব ৰিলেক্স হোৱাৰ পাছত আপুনি চিন্তা কৰিব আপোনাৰ ভৰিৰ তলত এটা ডাঙৰ শিল পাথৰ সেই পাথৰত আপোনাৰ ভৰিকেইটা চিপকি গৈছে মানে আঠা লাগা দি লাগি গৈছে সেই পাথৰে আপোনাৰ ভৰিকেইটা টানি ধৰি আছে তাৰপিছত আপুনি ভাবিব লাহে লাহে আপোনাৰ ভৰিকেইটাৰ কলাফুল আৰাম হৈ গৈছে ৰিলেক্স হৈ গৈছে মানে আপুনি একো গম নাপায় প্ৰথমতে ভৰি পতাখন ভাবিব তাৰপিছত ভৰি কলাফুল আঁঠু এনেকে লাহে লাহে আহিব পেটলে আহিব পেটৰ পৰা আপুনি আহিব লাহে লাহে স্পীডতো আহিও আপুনি কৰিব পাৰে আমাৰতো পুৰণ শৰ্মা ছাৰে মোক কৈছিলে মই বজাৰত থাকোতেও এদিন কৰিছো কাম হৈছে চকু মানে বজাৰ কৰি থাকোতেও কাৰোবাৰ ইমাৰ্জেঞ্চি ফোন আহিছিল তেতিয়া চাইকিক চাৰ্জাৰী কৈছে কৰিব নালাগে কিন্তু মই কৰিছিলো আলফা লেভেলত গ'লে মানে আমাৰ বেলেগ বস্তুবিলাক দেখা পোৱা এইটো আলফা লেভেল বুলি কয় লাহে 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 আপোনাৰ হাতলে আহিল ৰিলেক্সন ৰিলেক্স 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 ইয়াতে আহিলে আপুনি আৰাম হৈ গৈ আছে মুখমণ্ডল আপোনাৰ আৰাম হৈ গ'ল আপোনাৰ এলাৰ্ট হৈ থাকিব ব্ৰেইনটো বাকী সব আপোনাৰ ৰিলেক্স আমি যে চিলমিল টোপনি আহে বুলি কওঁ যে তেনেকুৱা টাইপ মানে সেনেকুৱা হ'বগৈ আপোনাৰ খালি কাম কৰি থাকিব ব্ৰেইনে তাৰপিছত কি কৰিব আপুনি লাহেকে গৈ আমি চবেই এবাৰ নহয় এবাৰ অপাৰেশ্যন থিয়েটাৰ দেখিছোৱেই অপাৰেশ্যন থিয়েটাৰ দেখিব যদি নহয় মই অপাৰেশ্যন থিয়েটাৰ চাব মন নাই নেদেখো তেতিয়া আপুনি ঘৰতে আপোনাৰ ঘৰৰ মানে টেবুল এখনৰ সন্মুখত চাবজেক্ট মানে যোনজন ব্যক্তি প্ৰব্লেম হৈছে এতিয়া আপোনাৰ হাজবেণ্ডৰ হাৰ্টৰ প্ৰব্লেম হৈছে আপুনি দেখিব তেওঁ টেবুলত শুই আছে আপুনি গৈ লৈ আপোনাৰ হাতখন এনেকে বন্ধুক আকাৰেৰে যে কৈছে এনেকুৱাকে 2টা আঙুলি দি এনেকে আপুনি হাত দুখন নাদাঙিলেও হ'ব আপুনি ভিজুৱেলাইজ কৰিব কল্পনা কৰিব আপোনাৰ হাত দুখনেদি এনেকে পোহৰ আহিছে সেই পোহৰেদি এই হাৰ্ট চক্ৰটো এনেকে কাটিছে কাটি খুলি লৈ চকৰে দিলে য'ত আপুনি চাওঁতে দেখিলে কোনখিনি লেতেৰা হৈ আছে আমিতোতো হাৰ্টৰ প্ৰব্লেম বোলে ইয়াত হৈছে এইটো হৈছে অকমান হলেওতো আমি আভাস পাম আমাক যেনেকে কোনোবাই কয় কিডনী ষ্টন আমিতো গম পাম কিডনীত হৈছে ষ্টনটো কিডনী কেইটা খুলি ষ্টন কেইটা উলিয়াই কিডনী ধুই পিনি আকৌ সোমোৱাই থৈ দিলো ঠিক তেনেকে আপুনি দেখিব হাৰ্ট চক্ৰত একদম কলা কিবা লেতেৰা জমা হৈ আছে আপুনি ডিভাইনক কব কল্পনা কৰি থাকিব যে মোক এডাল পাইপ দিয়া বা মোক এডাল ভেকুম এনেকে টানিব পাৰে যে যদি ভেকুমটো হেৰি নকৰে আপুনি ইনজেকচন যে আমি যে টানো যে ইনজেকচন এনেকে ইনজেকচনেদি লেতেৰা বস্তুবিলাক টানিলে এইবিলাক সঁচাকে নহয় কল্পনা কৰিব টানি চাইডত পেলালে আকৌ টানিলে আকৌ পেলালে এনেকে পেলাই চাফা হৈ গ'ল তাৰপিছত পিংক লাইট দিলে তাত ধুনীয়াকে গোটেই বস্তুখিনি কৈ দিয়া আছে বিষ কমাবৰ কাৰণে ব্লু লাইট দিলে সঞ্চাজেচনৰ সোণালী ৰঙৰ লাইট দিলে সঞ্চাজেচনক ক'লে সঞ্চাজেচন ডিভাইনৰ সকলোখিনি হিলিং এনাৰ্জিৰ লগত কানেক্ট কৰি তেওঁক হিলিং কৰা তাৰপিছত ব্ৰহ্মাস্ত্ৰ খুজিলে ব্ৰহ্মাস্ত্ৰ গম পাই ডাইকমিঅ মাষ্টাৰ চিম্বল দি কেনে হিলিং কৰিলে কৰি মেলি লৈ তেওঁক হিলিং কৰি তেওঁ পুৰা অলপ দেৰি সময় আশীৰ্বাদ দিব যে একদম চিম্পুলকে বুজাইছো আপুনি বুজি পাব কাৰণে যে আশীৰ্বাদ দিব তেওঁ এইটো সম্পূৰ্ণ সুস্থ হৈ গল তেওঁ ভাল পাই গল একদম আপুনি তাৰপিছত দেখিব তেওঁ আপোনাৰ ওচৰত সন্মুখত থিয় হৈ গৈছে মই ভাল পাই গলো মই ডক্টৰক দেখাইছিলো ডক্টৰে ৰিপৰ্ট নৰ্মেল ক'লে মই মোৰ সম্পূৰ্ণ সুস্থ হৈ গলো মই আপোনাক তেখেতে ধন্যবাদ দিব আপুনি তেতিয়া তেখেতক ধন্যবাদ দিব যে ধন্যবাদ তুমি সুস্থ হৈ গলা মই তাৰ পিছত আপুনি ৰেকি শক্তিক ধন্যবাদ দিব
ইউনিভাৰ্চক ধন্যবাদ দিব, চিম্বলক ধন্যবাদ দিব, দি কেনে একদম যেন গুৰুৱে যেনেকে কৈছে তেনেকে কৰিবই যেন লাগিব, কথা নাইকিয়া। এইখিনি ভাবি কেনে কৰিলেও, আৰু যদি আপুনি ইমানখিনিলৈকেও নোৱাৰে, চকুৰে চেহেকি হাৰ্ট চক্ৰ দি কেনে চাইকিক চাৰ্জাৰী কৰক, চকুৰে চেহেকি তেওঁক যিমান লেতেৰা আছিলে চাফা কৰি দিয়ক। ফুলিয়ে দেখিব একদম হাৰ্টত একদম কলা কলা লেতেৰা কিবা কিবি আছে, আৰু এনেও ভিজুৱেলাইজ কৰোঁতে দেখিব, যেতিয়া প্ৰব্লেমটো আপুনি গম পাই যায় যে এইটো প্ৰব্লেম হৈছে, সেই প্ৰব্লেমটো গম পালে নিজে চাফা কৰিব পাৰিব। ভেকুমৰ কথা কৈছে কিছুমানে, আপুনি এতিয়া ভেকুমটো ভিজুৱেলাইজ কৰিব যদি নোৱাৰে, আপুনি ইনজেকশ্যনটোৱে মানে ভিজুৱেলাইজ কৰক। ইনজেকশ্যনেদি এনেকে লেতেৰা টানি দিব পাৰে নহয়, একদম টানিলে, টানি কেনে চাইডত পেলাই দিলে, সেই চাইডত পেলাই দিয়াখিনি ধুবৰ কাৰণে ডিভাইনক পানী খুজিলে। এইখিনি বুজি পাইছে সাবিত্ৰী বাইদেউ? আজি কৰি চাব, কাইলৈ যিহেতু তেওঁ যাব, আজিয়ে কৰকচোন। আপুনি যদি 3 দিনমান কৰিলে হয় কিজানি ভালেই হৈ গলে হয়। এটা কথা শ্বেয়াৰ কৰোঁ নে মই? কৰক বাইদেউ, তুমি কৰক। মই এই পৰ্তুগালৰ মোৰ ভতিজীজনী যে হেৰি কৰিছিলো, তাই যে প্ৰেগনেঞ্চি খবৰটো দিছিলো, সেই খবৰটো পাই পিনে সিহঁতৰ মিতিৰৰ এগৰাকী ছোৱালী মোৰ ওচৰলৈ আহিছিলে, তাইও বিয়া হবলৈ এতিয়া 6 বছৰ নে 7 বছৰ হ'ল। সেই মোৰ কথাখিনি ক'বলৈ আহিছিলে। মই তাইৰ লগত কথা পতাৰ 2 দিনৰ পিছত মই মানে ৱাটাৰ চাৰ্জ কৰি দিম বুলি ক'লো, 21 দিনৰ কাৰণে। অকমান মানে চিডিউল এটা বনাই লৈছিলো, 21 দিন ৱাটাৰ চাৰ্জ কৰিম, তাৰপিছত মই হিলিং কৰিম, তেনেকুৱা মানে দেই। সেইকাৰণে কৰি লৈছিলো। তাৰপিছত কি হলে, তাইৰ প্ৰথম দিনা ৱাটাৰ চাৰ্জ কৰি দিলো, দিয়াৰ পিছত এইটো আছে 20 তাৰিখ আছিলে নেকি, তাৰপিছত কৰি দিয়াৰ পিছত তাই সেইখিনি খালে। তাৰপিছতে দ্বিতীয় দিনাও খালে, কিন্তু তৃতীয় দিনা মানে তাই মোক পানীৰ বটলটো নিদিলে, ফটোটো। তো মই মানে কি হলো, মইতো মেছেজ কৰি থবলৈ মই বহুত টান পাওঁ, মই জাষ্ট কুৱেশ্যন মাৰ্ক এটা দি পঠিয়াই দিলো তাইলৈ। তাই মোক কৰিলে, কল কৰি মোক ক'লে যে হেৰি তেওঁলোকে মই মানে বহুত ডাঙৰ বিপদ এটা কৰিলো, সেইকাৰণে মই আপোনাক পানী মানে দিব নোৱাৰিলো কালি। মোৰ মানে মানুহজনৰ এনেকুৱা হ'ল, মানুহজনৰ মানে কাহ হৈ আছে, বোলে কাহ হৈ থাকি মানে সেইদিনা খুব মানে একদম তেজেকে বমিট কৰিলে বোলে ৰাতি। তেজ বমিট কৰিলে, তেজ বমিট কৰাৰ পিছত ৰাতি 12টামান বজাত বোলে সঞ্জীৱনলৈ লৈ আহিলে, আমাৰ যোৰহাটৰে। যোৰহাটলৈ লৈ আহিলে, সঞ্জীৱনলৈ আনি কিবা কিবি কৰিলে, কৰি পিছত তথাপিও মানে কমপ্লিটলি ব্লাডটো ৰোৱা নাছিলে। তাৰপিছত তথাপি সিহঁতি মানে উভতাই লৈ গ'ল ঘৰলৈ, কিবা টেষ্ট কিবা কৰিবলৈ দিলে, নেক্সট সেইখিনি কৰিবলৈ আহিল। নেক্সট ডেলৈকে মানুহজনৰ কাহত তেজটো গৈ আছিলে। তো মানে মই কি কৰিলো, তেতিয়া মানুহজনক মই অকল হাৰ্ট চক্ৰত হিলিং কৰিলো, অকলমান হাৰ্ট চক্ৰত হিলিং কৰিলো। হিলিং কৰাৰ পাছত আৰু মানে ভালকে দিলো, দিয়াৰ পিছত নেক্সট ডে তাই মোক আকৌ ফোন কৰিলে, কিবা এটা কৰি দিবচোন মানুহজনৰ হৈ, তেনেকে ক'লে। তাৰপিছততো মই বিশেষ একো নাজানো বাৰু, মই কিবা এটা চেষ্টা কৰিমচোন বাৰু, তেনেকে ক'লো। তাৰপিছত কোৱাৰ পিছত মানে হেৰি, মই আকৌ এনেই মুখেদি ওলাই গ'ল নহয়, আজিৰ পৰা ব্লাড নোলায়। সঁচাকে মানে মানুহজনৰ নেক্সট ডেৰ পৰা ব্লাড নোলোৱা হ'ল। আৰু তাতকৈ মানে ষ্ট্ৰেঞ্জ কি, যিমানখিনি টেষ্ট কৰিলে, সঞ্জীৱনী ডক্তৰ মানে টিভি এনেকুৱা জাতীয় কৰিবতো আৰু গৈছে কৰি পিনে যিমান টেষ্ট কৰিলে, গোটেই টেষ্ট বিলাক নৰ্মেল আহিল। মই তাই মানে মোক খুব হেৰি কৰি কৈছে, চব নৰ্মেল আহিল, চব নৰ্মেল আহিল দেই, বহুত ধন্যবাদ, মানে কি ধন্যবাদ কৈছে আৰু কি। কিন্তু মই বিশেষ একো কৰা নাছিলো, মই জাষ্ট হাত চক্ৰত হিলিং কৰিছিলো, তাৰপিছত আৰু পানী চাৰ্জ কৰি দিছিলো। সেইটো কাৰণে কৈছো, এই কথাটো মই নিজেও ষ্ট্ৰেঞ্জ হলো, আৰু সেই কথাটো মোৰ বিশ্বাস হ'ল যে আৰু এটা কথা কি, মই কনফিডেন্ট আছিলো যে মানুহজন ভাল হ'ব। বিশেষ একো নাজানো, নিয়ম কিবা কিবি একো কৰা নাই মানে, কিন্তু আচৰিত ধৰণে চোৱাচোন, ৰিপৰ্ট ওলাইছে যেতিয়া হেৰিয়াত, নিশ্চয় মানুহজনৰ কিবা এটা প্ৰব্লেম থাকিব লাগিব, টিভি জাতীয় বা কিবা প্ৰব্লেম থাকিবও পাৰে, এনেই ডাক্তৰৰ লেংগুৱেজত, নহয় জানো? আৰু আমি সাধাৰণ মানুহে, কমন মানুহেতো তেনেকে ভাবিম। কিন্তু ভাবিছো ইমানখিনি টেষ্ট কৰিলে, গোটেই টেষ্টবোৰে নৰ্মেল। মই নিজে আচৰিত হৈ গলো মানে এইটো। কেতিয়াবা আমি নিজেও আচৰিত হওঁ, আমিয়ে কৰিছো নে, ময়ে কৰিছো নে, এনেকুৱা কেতিয়াবা হৈ যায়। মোৰ মানে এসপ্তাহমান ছোৱালীজনীয়ে খালি থেংক ইউকে কৰি থাকিলে, মানে থেংক ইউ কৰি থাকিলে, বহুত ধন্যবাদ, মানে
একদম গোটেইবোৰে নৰ্মেল হৈ গ'ল আৰু মানুহজন মানে এতিয়া ইমান ভাল হৈ গ'ল মানে একো ব্লাড চ্লাড নাই একো নাই একদম নৰ্মেল হৈ গ'ল আৰু আগতকৈ মানে ভালহে হৈ গ'ল মানুহজন মানে সেইকাৰণে কথাটো এটা মিৰাকল ন সেইটো মিৰাকলে বুলি কওঁ এতিয়া চাওক কেতিয়াবা আপোনালোকে মই আগৰ ক্লাছতো কৈছো কেতিয়াবা আপোনালোকে গৈ আছে আপোনালোকক চবে জানে এতিয়া কিবা এটা নহয় কিবা এটা কৰে হিলিং কৰে তেতিয়া ফোন কৰি কব ন গাড়ীত গৈ আছে মোক যে হিলিং কৰি দিয়কচোন মোৰ এনেকুৱা হৈছে যে দীপ্তিক কলে কোনোবা দীপ্তি মোক হিলিং কৰি দিছে দীপ্তিয়ে গাড়ীত গৈ আছে কি কৰিব তেওঁ মনেদি যদিও ভাবি দিয়ে একদম শুদ্ধ অন্তৰেৰে যদি ভাবি দিয়ে 100% ঠিক হ'ব 100% হয় আৰু মোক এজনী ছোৱালী মই তেওঁলোকক পাইছিলো 2022 ছেপ্টেম্বৰত নে অক্টোবৰত তেওঁলোকৰ মাকক পাইছিলো মই গুৱাহাটী দিছপুৰ হস্পিটেল মোৰ হাজবেণ্ডক লৈ যাওঁতে তাৰপিছত সেই ছোৱালীজনী ভায়েকটো মানে কিডনী ফেইল আছিলে ডায়েলিচিছ কৰিছিলে মোৰ হাজবেণ্ডক কৰি থাকোতে দিছপুৰ হস্পিটেল তেনেকে চিনাকি তেনেকে থাকিলে ছোৱালীজনীৰ মাকে ছোৱালীজনীৰো কিডনী ট্ৰান্সপ্লান্ট কৰা মানে তাহাঁতৰ 2টা ল'ৰা ছোৱালীয়ে তেনেকুৱা হৈছিলে সৰু ল'ৰাটো যোৱা বছৰ ঢুকালে তাক নোৱাৰিলেগৈ কিবা কৰিব কিন্তু বায়েকজনী এতিয়া 11 তাই আজি মোক 1.5 বছৰ দিন 2020 পৰা 20, 23, 24, 25 সোমালে এভৰিডে ৰাতিপুৱা গধূলি তাই মেছেজ পঠায় যে আন্টি মোৰ পেটটো বেয়া লাগিছে মই একো নকৰো মই খালি ৰেকি ব্লেছ বুলি লিখি দিওঁ কেতিয়াবা ময়ো চাওঁ মানে দিনটোত 3-4 তাই কাৰণ তাই কিডনী ট্ৰান্সপ্লান্ট কৰা পেচেণ্ট হয় ন অকমান কিবা কিবি চাগৈ হৈ থাকে দিনটোত 4-5 বাৰ আহে কেতিয়াবা মই ইমান মেছেজ পঠাইছে সদায় আকৌ পাছত ভাবো নহয় তাই মোৰ ওপৰত বিলিভ এটা হৈ গ'ল তাৰমানে তাইক মই অকল ৰেকি ব্লেছে কৈ দিওঁ অলপ দেৰি পাছত তাই লিখে আন্টি মই ভাল পালো আনকি তাই এনেকৈ লিখে আন্টি মোৰ আজি পৰীক্ষা আছে বৰষুণ দিছে মই যাব কেনেকে অলপ দেৰি মই ৰেকি ব্লেছ বুলি লিখিলো মই মেছেজটো চাই খালি ৰেকি ব্লেছ বুলি লিখিলো আন্টি বৰষুণ এৰিলে আন্টি আজি পাপাই মায়ে কাজিয়া লাগিছে মানে মইতো তাইক হিলিং নকৰো বহি পাপাই মায়ে কাজিয়া লাগিছে কিবা এটা কৰকচোন তাহাঁতি বাপেক মাক আৰু তাইয়ে আছে শিৱসাগৰ হয় মই অকল লিখি দিওঁ ৰেকি ব্লেছ তাই অলপ দেৰি পাছত মা পাপা মিলি গল সেই বিলিভটো আৰু মই অন্তৰেদি তাইক লিখি দিলো মই যদি কওঁ এজনী সদায় সদায় মেছেজ পঠাই থাকে মই তাইক একো নকৰো নিদোৱে সদায় দিনটো 3-4টা মোক মেছেজ দিয়ে মই তাইক খালি কওঁ ৰেকি ব্লেছ তাই ভাল পাই যায় তেনেকে মোৰ ওচৰত বহুত মেছেজ আহে এতিয়া মই চবকে দিনটোত মোৰ ওচৰত মিনিমাম 20টামান মেছেজ আহে হিলিঙৰ কাৰণে যে মোৰ গাটো বেয়া লাগিছে মোৰ ল'ৰাটো এনেকুৱা আছে মই চবকেতো বা দোকানখন চলা নাই মোৰ দোকানখন গুৱাহাটীৰ 3খনমান দোকান আছে চলা নাই বুলি মোক পানী বটল সদায় দিয়ে মইতো পানীখিনি চাৰ্জ কৰি তাহাঁতৰ পানী আৰু বেলেগৰ মই অন্তৰেদি কৈ দিওঁ তেওঁলোকৰ দোকানখন চলিলে ৰেকি ব্লেছ হয় চলে মোক গধূলিলে কয় ইমান ভালকে চলিলে আপুনি আজি এনেকে কৰাৰ পাছত এতিয়া কৈছে ন যাৰ কথা আমি ভাবো আমি মেডিটেশ্যনটো যে কৰিলো যাৰ কথা ভাবো তেওঁ ভাল হৈ গল যাক চুই দিওঁ তেওঁ ভাল হৈ গল এতিয়া আপোনালোকে তেনেকুৱা হৈ গৈছে ৰেকি 3rd লেভেলত আহি সাইকিক সাৰ্জাৰীটো বহুত পাৱাৰফুল মেডিটেশ্যন হয় চকুকেইটা বন্ধ কৰি আপোনালোকে 5 মিনিটতো সাইকিক সাৰ্জাৰী কৰিব পাৰিব যেতিয়া প্ৰেক্টিচ হৈ যায় আৰু ৰিজাল্ট পাবই খালি সাইকিক সাৰ্জাৰী কৰোতে অকমান অকলশৰীয়া ৰুম এটাত সোমাই ল'ব আৰু মই সদায় ৰাতি কৰো সাইকিক সাৰ্জাৰী তেতিয়া কোনেও যেন ডিষ্টাৰ্ব নিদিয়ে মেম কিবা টাইম টেবল আছে নেকি এইটো কৰাৰ নাই একো টাইম টেবল নাই মই ৰাতি কিয় কৰো কোনেও ডিষ্টাৰ্ব নিদিব টাইম টেবল কোনো নাই খালি কৰিছিলো মানে মই ৰাতি টোপনি আহি গ'ল এই কথাটো মোক দলিয়েও কৈছে যে মই হিলিং কৰিলে টোপনি আহে হিলিং কামত দিলে টোপনি আহে লাষ্টৰ পিনে গমে নাপালো কি কৰিলো প্ৰথমতে তেনেকুৱা হ'ব কাৰণ সাইকিক সাৰ্জাৰীটো বহুত প্ৰথম কেইদিন শুনি ল'বা শুনি যেতিয়া ল'বা তেতিয়া একো নহয় ৰিলেক্স ফিল কৰা হিলিঙে কামত দিয়ে তেতিয়া টোপনি আহে একো ভাবিব নালাগে মোক আৰু দুজনী হাজবেণ্ডৰ হাতৰ পৰ্চনটো বিষ হৈ আছিলে তো তাত কৰিছিলো অকমান ভাল পাইছে বুলি কৈছে মোৰ ৰাতিপুৱা ভাল পাব সেয়া কৰি যোৱা যে মই টোপনি আহি গ'ল কি হ'ব মোক ডিম্পিও সুধিছিলে নেকি মোৰ টোপনি আহি গৈছে কি হ'ব মানে মই ভয় খাই গলো কাৰণ তাত গৈছো ন অপাৰেশ্যন কৰিবলৈ মানে তেনেকুৱাতে টোপনি গৈছো নহয় মানে ৰিলেক্স হৈ যায় ন ব্ৰেইন মেডিটেশ্যনটোৱে তেনেকুৱা মেডিটেশ্যন ন বহুত হেভি ডাঙৰ মেডিটেশ্যন এইটো কিমান পাৱাৰফুল
মই ৰাতিপুৱাহে খাই পাইছো মানে বহুত টোপনি খায়ে হৈছিলে নাপালো বহুত টোপনি আহে থাৰ্ড ডিগ্ৰী বহুত মানে টোপনি গৈছে এক্সপেৰিয়েঞ্চৰ পিছত মানে মোৰ ইমান টোপনি হৈছিলে হয় মানে বিচনাত পৰাৰ পিছত মোৰতো এনেই টোপনি নাহে ৰাতিটো সেইটো কিজানি মোৰো হৈছে আকৌ মানে দেই শুলৈকে মোৰ মায়ে ৰাতি 2 ঘণ্টা মানে শুওঁ মই এনেও মানে নৰ্মেলি তো মানে মোৰ কি হৈছিলে এই এতিয়া কি হয় আৰু ৰাতি মানে মোৰ এটা অভ্যাস আছিলে একদম লাষ্টত তাৰমানে চব প্ৰাৰ্থনা প্ৰেক্টিছ কৰাৰ পাছত মই অকণমান গীতা মাহাত্ম্য শুনো মানে মোবাইলতে তাৰপিছত আৰু শুই যাওঁ এইকেইদিন তুমি প্ৰেক্টিচ কৰা কিবা কৰা সেইটোতো নাই গীতা মাহাত্ম্যটো ওলাই শেষ হৈ যায় তাৰমানে মই গমেই নাপাওঁ বহুত ৰাতি 3:30মান বজাত কেতিয়া মই 3টা বজাতে উঠো 3:30মান বজাত মানে মোবাইল চেক কৰিলো তো ডাটা অনেই হৈ থাকিল তাৰমানে একোকে কৰিব নোৱাৰো 2 দিনমান ইমান টোপনি হৈছিল এতিয়া বাৰু নৰ্মেল হৈ গ'ল গোটেইখিনি তাৰমানে কি ইমান হেভি চিম্বল হয় ন আৰু ইমান কেইটা চিম্বলৰ শক্তিপাত দিয়া হৈছে কাউন্টছক আমি লৈছো চিম্বল ইমানখিনি গোটেই সেইটো কাৰণে অলপ হেভি ফিল কৰা যায় হয় হয় এতিয়া কিন্তু ভাল হৈ গ'ল আৰু এতিয়া তেনেকুৱা সেইবোৰ নাই আৰু কোনোবাই কৈছিলে মোক মই টোপনিয়ে দিনটো বোলে টোপনিয়ে গৈ থাকিলো চবে নিবেদিতা বাইদেউ বুজি পাইছেনে সাইকিক চাৰ্জাৰী আৰু টোপনি অহাটো বেয়া নেকি নাই ঠিকে আছে ভাল হিলিং হয় বোলে বডি হিলিং কৰে বোলে আৰাম লয় ভাল বোলে মই সুধিছিলো মোৰো কিন্তু হৈছিল বেষ্ট শুলো মানে ইমান মই শুয়ে পোৱা নাই মানে 2 দিন মই ইমানেই শুলো ভালেই মানে হৈছে সেই প্ৰায় 11মান বজাৰ পৰা 3মান বজালৈ মানে কণ্টিনিউ আৰু মই টোপনি আৰু মানে একো ক'ব নোৱাৰো পৃথিৱীৰ কথা মই 11টামান বজাৰ পৰা মইতো বহুত দেৰিকে শুওঁ আৰু ৰাতিপুৱা 3 বজাতে উঠো মই তেনেকুৱা হেবিট মানে ৰাতি খুব কমকে শুৱা যায় মই 2 ঘণ্টামান শুওঁ নেকি কেতিয়াবা 1 ঘণ্টা 2 ঘণ্টা তেনেকে শুওঁ কিন্তু সেইদিন মানে এনেকুৱাই শুলো একদম বহুত ৰেকৰ্ড হৈ গ'ল তেতিয়া ভাবক কিমান পাৱাৰফুল হয় সঁচাকে মই ভাবিছো তেতিয়াই মানে এইটো মানে কেনেকুৱা এটা মছলা হ'ব আৰু ভাল থাৰ্ড লাগিল ডিগ্ৰীটো মই কৈছো ন ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীতকৈ থাৰ্ড ডিগ্ৰী ভাল গ্ৰেণ্ড মাষ্টাৰ আৰু ৰেগি মাষ্টাৰ টিচাৰতকে থাৰ্ড 3 এইটো বহুত ভাল লাগে তাতে চব খিনি আছে সাইকিক চাৰ্জাৰী সাইকিক ৰিমুভ এটেক ক্ৰিষ্টেল গ্ৰিড বক্স গোটেই সমস্ত খিনিয়ে আছে ন ইয়াতে গোটেইখিনি আছে কৰিছে ন বাইদেউ মই তাকে নিবেদিতা বাইদেউ বুজি পাইছে নে নিবেদিতা বাইদেউ 2টা ক্লাছ মিছ হ'ল বোলে মেম কিমান দিন কৰিব লাগিব সাইকিক চাৰ্জাৰী আপুনি বেছি প্ৰব্লেম হলে হেৰি কৰক আপোনাৰ কবিতা পানী এগিলাচ খাই লোৱা টোপনি ধৰিছে হেৰি কৰিব আপুনি সাইকিক চাৰ্জাৰী যদি কৰে বেছি প্ৰব্লেম হলে ডেইলি কৰিব নহলে এদিন এৰি এদিন কৰিব মই কৰিছিলো 2 দিন কৰিছো 2 দিন কৰিছে ন আপোনাৰ কোৱা এই প্ৰেগনেন্ট মানুহগৰাকী কেইদিন দিম মই তুমি প্ৰেগনেন্ট মানুহগৰাকীক সাইকিক চাৰ্জাৰী কৰিছা ন তাই এতিয়া ভাল পাই আজিহে কৰিছিলা নেকি ভাল পাইছে এদিন এদিন কৰা এদিন তাইতো ব্লাড গৈ আছিলে পাইলছ হৈ গৈছে তাই কমিছে আকৌ কৰা কাইলৈ কৰিম নে মেম যদি তোমাৰ সময় আছে কৰি দিয়া সময় আছে যদি কৰি দিয়া মানে পুৰা পেইন হৈ আছিলে এতিয়া সন্ধিয়া ফোন কৰিছে আৰাম পাইছো বুলি কৈছে সময় থাকিলে মানে ডেইলি কৰিবা এনেকুৱা প্ৰব্লেমত পাইলছৰ হাৰ্টৰ এইবিলাক প্ৰব্লেমত ডেইলি কৰিব লাগে সাইকিক চাৰ্জাৰী কি কৰিব পাৰে মই আগতে কৈছিলো কিহত কৰিব পাৰে এলকহলত কৰিবলৈ হলে ব্ৰেইন চাফা কৰা আৰু এফাৰ্মেশ্যন দিবা আশীৰ্বাদ দিওঁতে ভাবিবা এলকহল এৰি কেনে গাখীৰ খালে ভাল বস্তু খাই এলকহল এৰি দিলে কনভাৰ্ট হৈ গ'ল গাখীৰলে এনেকে ভাবিবা মোৰ এলকহলৰ 2জন ক্লায়েণ্টে কিন্তু মই পজিটিভ পাইছো পুৰা ন মই তেখেতসকলক খালি মই পানী চাৰ্জ কৰিয়ে দিছিলো মেম পানী চাৰ্জতে মই পাইছো আৰু এলকহলটো এনেকে 3 মাহ ল'বা দেই মানুহৰ পৰা যদি ক্লায়েণ্টৰ পৰা লোৱা 3 মাহ লাগিব বুলিয়ে ক'বা তেখেতসকলক কৈছো কিন্তু হ'লেও সোনকালে ৰিজাল্ট পাইছো এজনৰ লগত মই ডাইকমেও ইউজ কৰিছো ডাইকমে ইউজ কৰা মই এতিয়া চাওক আজি এইটো এক্সাৰচাইজ কৰালো মই এইটো এক্সাৰচাইজ আছামিজ হেৰিটো দি দিম নেক্সট ক্লাছত সাইকিক চাৰ্জাৰীটোতো ক্লাছটো কৰাব নালাগে সাইকিক চাৰ্জাৰী চবে বুজি পাইছে নেক্সটটো মনোকামনা চিঠি ধ্যান আৰু চিম্বল কেইটা একচুৱেলি বুজাব নালাগে চিম্বল খিনি গোটেইখিনি দিয়াই আছে
এইটো প্ৰিন্ট আউট কৰিলে নে চবে কৰি পিনি মেডিটেশ্যন কৰিছে নে সেইটোহে থাকি গৈছে আৰ্টক মেডিটেশ্যনটো কৰিছে নে কৰিব হ'ব একো নাই নাই কৰা যদিও কিন্তু কৰিব চেষ্টা কৰিব আজি চেমিমটো শিকাই দিও ৰবা আৰু সতি চিম্বল আৰু হেৰি ব্লেক সতিটো গম পাইছে আৰু এইটো যিটো সামিনটো যিটো আছে চিম্বল খাপে কামুৰিলে কিছুমান বিষাক্ত কীট পতংগে কামুৰিলে এইটো চিম্বল লেদি হিলিং কৰিলে সোনকালে মানে ভাল হয় সেইবুলি সাপে কামুৰিছে হস্পিটেললৈ নিনি চিম্বল দি কেনে হিলিং কৰি নাথাকিব হস্পিটেললৈ নিব দিব কিন্তু এইটো চিম্বলেদি কৰিব পাৰিব এইটো চিম্বলটো আপোনাৰ আছে নাম্বাৰ 4ত সামিন দি দিবি নেকি হা হা চিম্বল বোৰো এটা তাত দি দিলে ভাল হ'ব নেকি চিম্বল বিলাকৰ এতিয়া যেনেকে কৈছে মই কৈ দিম গোটেই কেইটাৰে কৈ দিম গোটেই কেইটাৰে মই কৈ দিম এতিয়া সামিনটো কৈছো যেনেকে সামিনটো আপোনাৰ মানে যোনটো পাৰ্টত আৰু বিষ কমিবলৈ কাৰণেও সামিন দিব পাৰে বিষ কমিবৰ কাৰণে মই বৰ্ডখন নানিলো মই আজি ক্লাছটো ভাবিছিলো দেৰি হ'ব মই গ্ৰুপত এতিয়া দি দিম সামিনটো কেনেকে ড্ৰ কৰে আপোনাৰ পেইন হোৱা জেগাটো দিব পাৰিব সামিন এটা কৰোণাৰিকিৰ চিম্বল হয় আৰু বসুধা চিম্বলটো মই আগতে আপোনালোকক বসুধাৰ চিম্বলৰ পিকচাৰ উলিয়াই লৈ আলমাৰীত কিবা লগাবলৈ মই আগতেই দি দিছিলো ৰেড কালাৰ সেইটো বসুধা চিম্বলটো হাতেদি ড্ৰ কৰা নহয় এইটো প্ৰিন্ট আউট কৰি উলিয়াই ললে হ'ল আৰু এই স্বাস্তিকটো আমি যে মেডিটেশ্যন কৰো যে মেডিটেশ্যনৰ আসনতো ড্ৰ কৰি কেনে ল'ব পাৰি মই বাৰু দেখুৱাই দিম এইটো ড্ৰ কৰা নহয় প্ৰিন্ট আউট কৰিবই লাগিব এইটো কাৰণ ড্ৰটো এইটো বহুত আৰ্ট ভাল জনা মানুহে মইতো পাৰা নাই বাৰু মই প্ৰিন্ট আউট কৰিয়ে লৈছিলো এইটো ডিম্পিয়ে পাৰিব ড্ৰ কৰিব ডিম্পি ড্ৰত বহুত ভাল এইটো আমি এইটো স্বাস্তিক য'ত আমি মেডিটেশ্যন কৰো সেই আসনত দিব লাগে মেডিটেশ্যন কৰা জেগাত মুখাই ঠাইত এই স্বাস্তিকটো আমি দিব লাগে আৰু 1 নম্বৰ স্বাস্তিকটোতো আমাৰ সদায় দৌৰত মেইন দৌৰত দিব লাগে বুলি আগতেও জানা স্বাস্তিক কেইটাটো নিশিকালেও তথাপিতো শিকাই দিম নেক্সট ক্লাছত উদেৰকাটো কৈছে হৈ গল আজি হৈ গল এইটো উদেৰকাটো দেখাই দিছো উদেৰকাটো চবে জানে ক্ৰছটো 1 নম্বৰ এইটো ক্ৰছটো চিল দিওঁতে উদেৰকা ইউজ হয় আমাৰ শক্তিপাত দিওঁতে ইউজ হয় আৰু লগতে আমি যিটো সাইকিক ৰিমুভ এট্ৰেক্ট কৰিছিলো তাতো ইউজ হয় চিল কৰিবলৈ প্ৰটেকশ্যন কৰিবলৈ মেইন ডৰত ঘৰৰ মেইন ডৰতো উদেৰকা দি কেনে প্ৰটেকশ্যন দি থব পাৰি চিম্বল আৰু ক্ৰাউন চক্ৰত ড্ৰ কৰিলে এনেকে দি ক্ৰাউন চক্ৰত উদেৰকা দি চিল কৰিব পাৰি অৰা 7 চক্ৰ এইবিলাক আমাৰ নিগেটিভ এনাৰ্জি অঁতৰাই চিল কৰিব পাৰি নিগেটিভ এনাৰ্জি অঁতৰাই দিলে তাৰপিছত চিল কৰি দিলে যেন বেলেগ নিগেটিভ এনাৰ্জি আমাৰ আহিব নোৱাৰে উদেৰকা খুলিম নহয় হৈছে নেকি আজি ক্লাছ ন কেইটা বজাত 10টা 10 আজি হৈ যাব আৰু কাৰোবাৰ কিবা ডাউট আছে নেকি দীপ্তি কিবা সুধিবা নি নাই বহুত ডাউট ক্লিয়াৰ হৈ গৈছে সব হৈছে আৰু কাৰোবাৰ সাবিত্ৰী বাইদেউ কিবা সুধিবলৈ আছে যে সুধি লওক আপুনি আজি সাইকিক সাৰ্জাৰীটো মই মুখেদি অকমান সৰুকে কৈ দিম সেনেকে কৰিব একদম পুৰা মেডিটেশ্যন দি কৰোতে যদি দেৰি লাগে মই অকমানিকে আকৌ মুখেদি মই কৈ দিম আপোনাক দিম অকল পাৰ্চনেলি এতিয়া ক্লাছ কৰাৰ পিছত কৰিব পাৰিম নেকি বাইদেউ পাৰিব কৰক এই মানুহজনক এতিয়া মই ক্লাছ কৰিম কি হেৰি কৰিম কৰিম 3টামান বজাত কৰি পঠাম গুৱাহাটীতো যাব সোনকালে যাব লাগিব হ'ব
কৰি দিব আৰু অকমান সময় প্ৰাৰ্থনা কৰি কেনে তেওঁক আশীৰ্বাদ দিব তেওঁ সম্পূৰ্ণ সুস্থ হৈ গল আৰু ঠিক কেনে একদম তেওঁ আপোনাক থেংক ইউ কৈ আছে সেনেকে ভিজুৱেলাইজ কৰিব কল্পনা কৰিব তাৰমানে মই বহি বিচনাতে কৰিব পাৰিম না জানো মানুহজনে শুই থাকিব বিচনাতে কৰিম বিচনাটো কৰিব শুইও কৰিব পাৰে খালি মানে ধুনীয়াকে কমফৰ্টেবলকে বহিও কৰিব পাৰে শুইও কৰিব পাৰে মনতে ভাবি ভাবি কৰি থাকিম নহয় জানো মনতে ভাবি অকল মনত ভাবা সেইটো মনতে ভাবি থকা আপোনাৰ এই গোটেই বডিটো ৰিলেক্স এই মাইণ্ডটো কাম কৰিছে আমাৰ ল'ৰাই লীনাবাক খবৰ এটা দিবলৈ কৈ আছে মইহে পাহৰি আছো দেই কওকচোন কোৱা বাজাজৰ পৰা কালাৰ কম্পিটিশ্যন পাতিছিলে বাজাজ ফাইনেন্সৰ পৰা 80টা বাচ্চাৰ ভিতৰত সি সিলেক্ট হৈছে বঢ়িয়া তাক কবা কংগ্ৰেচুলেশ্যন বুলি মেডেল এটা চাৰ্টিফিকেট খনে দি পঠিয়াই দিছে হয় ভাল লাগিছে চবে এনেকে নিজা আজি সি মমায়েকক পাই মমায়েকৰ লগত আছে নি মমায়েকক গান শিকাই দিবলৈ কৈছে আজি ইয়াত ডিম্পি নিজে বনাইছে জিল মিলে আৰাম হৈছে বুজি পালা নে কেছটো তাৰমানে দুইজনী নন্দেক নহয় নেকি জে খাও ন ঠিক আছে তেতিয়াহ'লে ক্লাছ এৰো ন আকৌ নেক্সট ক্লাছ পৰহিলে মানে লৈ ল'ম থেংক ইউ মই কৈ দিম গ্ৰুপত ঠিক আছে